শব্দহীনতাৰে জীৱনৰ কিছুমান প্ৰশ্ন উদয় হয় মনত। এনে বহু প্ৰশ্ন থাকে যিবোৰ উত্তৰ বেছি সময় পোৱাৰ পাছতো নাপাওঁ। শব্দহীনতা বা নীৰৱতাৰ মাজত মনক কেন্দ্ৰিত কৰি চিন্তা কৰা বহু সময়তে কেতবোৰ গভীৰ বিষয় উদয় হয়। এই ধৰা, মই কোন? মই কি কৰিব জনম ল'লোঁ? আৰু কি কৰি আছোঁ? এইবোৰ অত্যন্ত গভীৰ আৰু বোধগম্য প্ৰশ্ন। এই ধৰণৰ আত্ম-অন্বেষণৰ প্ৰশ্নবোৰ প্ৰায় মানুহৰ মনত আহে। কথাবোৰ বিভিন্নজনে বিভিন্নভাৱে অনুভৱ কৰে। কিছুমানে ভাবিব পাৰে যে তেওঁলোকৰ জীৱনৰ লক্ষ্য এটা বিশেষ কৰ্মত নিজকে অৰ্পিত কৰা, আনৰ উপকাৰ কৰা বা নতুন কিছুমান সৃষ্টি কৰা। মই ভাবোঁ আপোনাৰ বৰ্তমান কৰ্ম, নিজৰ জীৱনত আপোনাৰ স্থিতি আৰু আপুনি কিমান পৰিসৰ লাভ কৰিছে সেইবোৰৰ ওপৰত কেন্দ্ৰিত হৈ থাকিব পাৰে জীৱন। কেতিয়াবা এনেকুৱা লাগে যে এটা সম্পৰ্কতেই মানুহৰ জীৱন সমাধিস্থ হয় নেকি? মই জানো সম্পৰ্কবোৰ জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংশ আৰু কেতিয়াবা তাতোতকৈ অধিক গভীৰভাৱে আমাক প্ৰভাৱিত কৰে। এটা সম্পৰ্কৰ অন্তই জীৱনৰ সকলো আশা ভৰসা নষ্ট হৈ যোৱাৰ পৰিস্থিতি নজনায়। যদিও সম্পৰ্কৰ অন্তটো অতি বেদনাদায়ক আৰু কঠিন পৰিস্থিতি হ'ব পাৰে, এইটো জীৱনৰ এক অংশহে। মানুহৰ জীৱন এনেধৰণে সমাধিস্থ নহয়। যদিও এনে সময়তে তেওঁলোকে নিজকে অকলশৰীয়া আৰু হতাশ অনুভৱ কৰিব পাৰে। বেছি সময়ৰ পাছত মানুহে পুনৰ নিজৰ জীৱন সংগঠিত কৰিবলৈ সক্ষম হয় আৰু নতুন আশা, লক্ষ্য আৰু সুখৰ সন্ধান পায়। জীৱনৰ এটা অধ্যায় অন্তই জীৱনৰ অন্ত নহয়, মাত্ৰ নতুন অধ্যায় আৰম্ভণি এটা সম্ভাৱনা। জীৱন মানে এটা শব্দ নহয়। হয়, আপুনি ঠিকেই শুনিছে। জীৱন এটা শব্দত সীমাবদ্ধ নহয়। জীৱন মানে এক গহীন, বহুমাত্ৰিক অভিজ্ঞতা। ইয়াত সুখ-দুখ, আশা-নিৰাশা, সফলতা-বিফলতা, প্ৰেম-বিদ্বেষ, সম্ভাৱনা-অনিশ্চয়তা আদি সকলো একেলগে থাকে। কিছুমানৰ বাবে জীৱন মানেই নিজৰ লক্ষ্য পূৰণ, কিছুমানৰ বাবে সংসাৰ বা পৰিয়ালৰ লগত সময় কটোৱা, আৰু আন কিছুমানৰ বাবে নিজকে চিনাকি কৰা। জীৱনৰ আৰ্থিকতা বুজিবলৈ হ'লে হয়তো এটা গভীৰ দৃষ্টিভংগী আৰু মননশীল চিন্তাৰ আৱশ্যক হয়। ইয়াৰ পৰা শিকি বুজি অভিজ্ঞতা কৰি আৰু সেই অভিজ্ঞতাৰে আগবঢ়া মানেই জীৱন।